हेलो एवरीवन नमस्कार जनाइছোঁ সকলোকে মোৰ আন এটা ভিডিঅ'লৈ। তো এইটো হৈছে যোৱাকালিৰে ভিডিঅ'। তো ঘৰৰ পৰা আহি থকাৰ ভিডিঅ' আছিলে। তো মনটো একেবাৰে ভাল নহয় আৰু যিহেতু মই গাড়ীটো উঠিব নোৱাৰোঁ, বেলেগ বাৰে আমি ট্ৰেইনতে অহা যোৱা কৰোঁ। তো এইবাৰ আমি গাড়ীতে আহিছোঁ। বেছি বেডিং পথটো বেছিকৈ আছিলে, সেইকাৰণে ট্ৰেইনত আহিব অকণমান অসুবিধা হ'ল। কিয়নো ট্ৰেইন ষ্টেচনটো অকণমান আমাৰ পৰা দূৰ হয়, সেইকাৰণে আৰু এনেকেই আহি আছোঁ আমি। আৰু লগতে ভাবি আহি আছোঁ কেইদিনমান থাকিব আৰু মন আছিলে ঘৰত, কিন্তু থাকিব নোৱাৰিলোঁ। আৰু এনেকেই আমি গুৱাহাটীলৈ আহি আছোঁ এতিয়া। আৰু এতিয়া বাজে 3টা আৰু ৰুমলৈ আহি পোৱা আমাৰ হ'ব চাগে 6 বা 7 তেনেকৈ হ'ব। আৰু আহি পাই মেলি মই এয়া লৈছোঁ নেমু খাবৰ কাৰণে, কিয়নো গা বহুতে বেয়া লাগিছে। গাড়ী দুটা কিন্তু বহুত দূৰ হয়। আৰু এয়া আমি বজাৰো কৰি আনিলোঁ লগতে। আৰু কথাটো হ'ল এই পিঁয়াজবিলাক আমি ফেব্ৰুৱাৰীৰ 24 তাৰিখমানতে ঘৰত গৈছিলোঁ, যাই মেলি এনেকৈ পিঁয়াজখিনি থৈ গৈছোঁ আমি। তো এনেকৈ হৈ আছে আৰু বেয়াজেই হোৱা নাই ইমানখিনি পিঁয়াজ। আৰু লগত এয়া আমি আনিলোঁ জলকীয়া আৰু লগত নেমু, আলু আৰু ধনিয়াৰ পাতখিনি লৈ আহিলোঁ। আৰু লগত অকণমান মাংস আনিলোঁ। মাংসখিনি এয়া আমি এতিয়া বনাম। আৰু ৰাতিৰ সাজ যিহেতু আমাৰ ৰাতিয়ে হ'ল আহি পোৱা, আৰু ৰাতিৰ সাজ বাৰু আমি এনেকৈ বনাই খালোঁ। আৰু এয়া আমাৰ মাংস হৈ গ'ল। তো ভিডিঅ'টো ইমানেই আছিলে। বাই, থেংক ইউ।